আমিতো তেখেত গুৱাহাটীত থাকে, আমি ইয়াত থাকোঁ। আমি এজন মানে খুৰাকক যেনেকৈ পায় আমি তেওঁক তেনেকৈয়ে জানো আৰু। ইয়ালৈ লাষ্ট 97 মানত আহিছিলে, মোৰ আইতাৰ শ্ৰাদ্ধত আহিছিলে। তেতিয়াই মই লাষ্ট দেখা, তাৰপিছত লগ পোৱা নাই। তেতিয়া মেডিকেল পঢ়ি আছে বোধহয়। তাই তাতকৈ অলপ ডাঙৰ, তাই জানো কি কৰি আছিলে। মোৰো তেতিয়া বিয়া হৈ গ'ল, ময়ো শ্ৰাদ্ধলৈহে আহিছোঁ, তাতে লগ পাইছোঁ আৰু তাক মানে। গুৱাহাটীত বিয়া হোৱা নাই, মোৰ বিয়া ইয়াতে হৈছিলে। ভাল, তেতিয়া গোটেই পৰিয়ালটো লৈ পেলাই তেওঁ মোৰ ঘৰলৈ আহে। আমি এবাৰ দৌলগোবিন্দ মন্দিৰলৈও গৈছোঁ, তেওঁৰ পৰিয়াল। মোৰ তেতিয়া ল'ৰা প্ৰথম জন্ম হৈছে 2.5 মাহমান। দৌলগোবিন্দ মন্দিৰত মোক লৈ গৈছে, একেলগে আমি গৈছোঁ। তেওঁলোকৰ ঘৰত বাৰ্থডে চাৰ্থডে হ'লেও মই যাওঁ, তেনেকুৱা আৰু। সম্পৰ্ক ভাল। পত্নী মোৰ বিয়াত আহিছে, আৰু মোৰ মা যেতিয়া ঢুকাইছিলে মাৰ শ্ৰাদ্ধত আহিছিলে। সৰু তাহাঁতি তেতিয়া সৰু, ল'ৰাটো বোধহয় একদম 3-4 এনেকুৱা হ'ব নেকি, আৰু তাইও হয়তো 5-6 এনেকুৱা হ'ব, সৰু, বহুত সৰু। আইতাৰ শ্ৰাদ্ধত তেতিয়া ছোৱালীজনী নাই অহা, মা খুৰীও নাই অহা। ইয়ালৈ 14 চনৰ এপ্ৰিলৰ 4 তাৰিখ। কি কাৰণে আহিলে তেনেকৈ একো নাই কোৱা, খালি আৰু মানে মোৰ দেউতা ঢুকাই গ'ল 13 চনত। তাৰপিছতে মানে মোৰ অকণমান ডাউট হৈছে, কিয় বা আহিব খুজিছে। তাৰপিছত তথাপিতো বোলো আহিছে আৰু নিজৰটো দেউতাকৰ ঘৰ, তেওঁ আহিবই। আহিলে, আহি পেলাই থাকে ইয়াতে, থাকি নকয়, একো নকয়। সুধোঁ মানে এনেই সুধোঁ আৰু, এনেই অকণমান কিবা এটা যে হৈছে সেইটো জানো, অকণমান কিবা এটা তেওঁলোকৰ ভিতৰি হৈছে, কিন্তু আমি নুসুধোঁ মানে, সুধিবলৈ মই বেয়া পাওঁ, কাৰণ পাৰ্চনেল কথা। পঢ়ুৱাটো সেইটো এতিয়া, কাৰণ সেইটোৱে কৈছোঁ, আমি ইয়াত থাকোঁ, তেওঁ কেনেকৈ পঢ়ুৱাইছে সেইটো আমিতো নাজানো, কিন্তু আমি যিখিনি জানো, কিন্তু একেলগেতো গোটেই পৰিয়ালটো আছিলে, মাক দেউতাক 2টা ল'ৰা ছোৱালী একেলগেই আছিলে। সেইটো নহয়, কাৰণ নাছিলেতো, একেলগে আছিলে। মই মানে ৰ'ব, মইতো ধৰক মই 95ত মই গুৱাহাটীৰ পৰা যোৰহাটলৈ একেবাৰে গুচি আহিছোঁ। তাৰপিছত 97ত মই আইতাৰ শ্ৰাদ্ধত ইয়াত লগ পাইছোঁ, মোৰ ঘৰলৈ যোৱা নাই বাৰু। তাৰপিছতে বাকী মানে বিশেষ একো নাজানো। মাজতে মই 2007 চন মানত সুধিলোঁ যে তাহাঁতৰ অকণমান কিবা এটা মানে ভিতৰি কিবা এটা হৈছে, মানে সিহঁতৰ কিবা এটা হৈছে এনেকৈ বুলি মোক কোনোবা সম্পৰ্কীয়জনে কৈছিলে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।